নমস্কাৰ বন্ধুসকল, মই কুলদীপ আৰু আপোনালোকে চাই আছে অসমীয়া টেকনিক্যাল ইউটিউব চেনেল শিকোৱা হওক। ফ্ৰেণ্ডছ, যিসকলে ডিটিপি শিকি আছে তেওঁলোকৰ বাবে মই আজি এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনাক দেখুৱাম মাষ্টাৰ ছেটিং কেনেকৈ কৰা হয়। তো ফ্ৰেণ্ডছ, মাষ্টাৰ ছেটিং কৰাৰ আগতে মাষ্টাৰ ছেটিঙৰ বিষয়ে কিছু কথা জানি ল'ব লাগিব। একচুৱেলি মাষ্টাৰ ছেটিং হয় কি আৰু ইয়াক কেতিয়া ব্যৱহাৰ কৰা হয়, মানে কেতিয়া ইয়াৰ প্ৰয়োজন হয়। চাওক, ডিটিপি কৰা শেষ হোৱাৰ পিছত এখন কিতাপ প্ৰথমৰ পৰা শেষলৈকে গোটেইবোৰ পেজ সুন্দৰকৈ সজোৱা হয়, ঠিক আছে। তো এই সজোৱা প্ৰক্ৰিয়াটোক কোৱা যায় আপোনাৰ লেআউট। আৰু লেআউট হোৱাৰ পিছতে তাক আমি অফছেটলৈ পঠিয়াই দিওঁ প্ৰিণ্টিঙৰ কাৰণে। ফ্ৰেণ্ডছ, যেতিয়া কিতাপ এখন অফছেটলৈ প্ৰিণ্টিঙৰ কাৰণে পঠোৱা হয় তেতিয়া প্ৰিণ্ট কৰাৰ আগতে আমি কিছু কাম কৰিবলগীয়া থাকে। যেনেকৈ আপোনাৰ কিতাপখন লেআউট হৈ গ'ল, লেআউট হোৱাৰ পিছত তাক মাষ্টাৰ উলিয়াব লাগে। এনেকুৱা এটা মাষ্টাৰ কপি ওলোৱা হয়, যিটোৰ পিছত তাক সেই মাষ্টাৰখনৰ সহায়ত অফছেটত ইয়াক প্ৰিণ্ট কৰোৱা হয়। মাষ্টাৰ বা প্লেট, ঠিক আছে। কেতিয়াবা আমি প্লেট প্ৰিণ্ট কৰোঁ। প্লেট আৰু মাষ্টাৰৰ ডিফাৰেঞ্চটো মই আপোনাক বুজাই দিম বাৰু। তো অফছেটত যেতিয়া আমি প্ৰিণ্ট কৰিব যাওঁ তেতিয়া আমি মাষ্টাৰ দিবলগীয়া হয়, মানে মাষ্টাৰ ছেটিং কৰিবলগীয়া হয়। তো মাষ্টাৰ ছেটিংটো কেনেকৈ কৰা হয় মই আজি সেইটো আপোনাক দেখুৱাম। চাওক, আমি যেতিয়া প্ৰিণ্টত পঠাওঁ এটা ফাইল, মানে এটা কিতাপ এখনৰ ফাইল এটা যেতিয়া আমি মেগাজিন এখনৰ ফাইল এটা যেতিয়া আমি অফছেটলৈকে প্ৰিণ্টিঙৰ কাৰণে পঠাওঁ তেতিয়া তাক মাষ্টাৰ ছেটিং কৰা হয়। আৰু মাষ্টাৰ ছেটিংটো অকণমান আপুনি বুজিবলগীয়া আছে, সেইটো হ'ল মাষ্টাৰ ছেটিং আৰু লেআউটৰ মাজত ডিফাৰেঞ্চটো আপুনি বুজিব লাগিব। তো লেআউট মানে হৈছে আপুনি প্ৰথমৰ পৰা শেষলৈকে পেজবিলাক আপুনি সজাব লাগিব, সেইটো কোৱা যায় আপোনাৰ লেআউট। আৰু তাৰপিছত প্ৰিণ্টিঙৰ উপযোগী কৰি তুলিবলৈ তাক আমি মাষ্টাৰ ছেটিং কৰিব লাগে। মাষ্টাৰ ছেটিঙত কি হয়, আপোনাৰ এবাৰত আপোনাৰ এটা পেজ নোলায়। যেনেকৈ আপুনি সৰু প্ৰিণ্টাৰবিলাকত এটা এটাকৈ পেজ প্ৰিণ্ট কৰায় A4-ত, ঠিক তেনেকৈ নোলায়। আপোনাৰ মাষ্টাৰ পেজত একেবাৰতে বহুকেইটা পেজ ওলায়। যেনে ধৰক 4টা 8টা, এইটো মেচিন অনুযায়ীয়ে হয়। তো ডাঙৰ মেচিনবিলাকত বেছিকৈ পেজ ওলায়। তো 4টা পেজ একেবাৰে উলিওৱা মেচিনো আছে, 8টা পেজ একেবাৰে উলিওৱা মেচিনো আছে, আৰু 16টা পেজ 32টা পেজ তেনেকুৱা ধৰণৰ মেচিনবিলাক আছে। তো সেই মেচিনৰ ছেটিং হিচাপত মানে এখন পেপাৰতে আপুনি 16টা পেজ ছেটিং কৰিব লাগিব। সেই পেপাৰখন ফল্ড কৰাৰ পিছত, মানে ফল্ডিং কৰাৰ পিছত, ভাঁজ দি লোৱাৰ পিছত আমাৰ ক্ৰমান্বয়ে 1ৰ পৰা 16লৈকে আমাৰ গোটেইকেইটা পেজ আহি যাব। তো এখন পেজতে কেনেকৈ আমি 16টা পেজ ছেটিং কৰা যায়, কোনটোৰ পিছফালে কোনটো পেজ পৰিব, পেপাৰখন ভাঁজ দিয়াৰ পিছত কোনটো ফালে কি ছাইড হ'ব, 1ৰ পিছত 2, 2ৰ পিছত 3। আমি সচৰাচৰ ছিংগল পেজত প্ৰিণ্ট দিলে এই বস্তুটো গম নাপাওঁ। আমি কম্পিউটাৰ নিজে নিজে লৈ লয় আৰু এখন এখনকৈ পেজ প্ৰিণ্ট কৰি উলিয়াই দিয়ে। কিন্তু যেতিয়া আমি এটা ডাঙৰ ছিটত প্ৰিণ্ট কৰিব লগা হয় 16টা বা 8টা বা 4টা পেজ, তেতিয়া আমি এইটো মাষ্টাৰ ছেটিংটো কৰিবলগীয়া হয়, আৰু ইয়াকে কোৱা হয় মাষ্টাৰ ছেটিং। আৰু মই খুব সুন্দৰকৈ আপোনাক দেখুৱাই দি আছোঁ, কম্পিউটাৰত এটা এটা পেজ লৈ আপোনাক মই দেখুৱাই আছোঁ কেনেকৈ ছেটিং কৰা হয়। মই আপোনাক মেগাজিন এখনৰ 1/4 ডিমাই চাইজ আছে ইয়াৰ আপোনাৰ। তো চাইজ অনুযায়ী আপোনাৰ মাষ্টাৰৰ ছেটিংবিলাক বেলেগ বেলেগ হয়, আৰু মাষ্টাৰখনৰ চাইজ বেলেগ বেলেগ হয়, ঠিক আছে। ক্ৰাউন চাইজৰ মাষ্টাৰ বেলেগ থাকে, ডিমাই চাইজৰ মাষ্টাৰ বেলেগ থাকে, আৰু আপোনাৰ ডাবল ডিমাই তেনেকুৱা ডাঙৰ ডাঙৰ ছিটবিলাকৰ কাৰণেও মাষ্টাৰবিলাক বেলেগ থাকে। গতিকে ফ্ৰেণ্ডছ, স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপুনি গোটেইখিনি বস্তু ভালদৰে বুজি পাব। আৰু মই এটা এটাকৈ আপোনাক গোটেইখিনি বস্তু দেখুৱাই যাম, আৰু কোনটো পেজত কি জোখত আপুনি মাষ্টাৰ ছেটিং কৰিব লাগে মই A to Z আপোনাক গোটেইখিনি বস্তু দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই অতি সুন্দৰ সুন্দৰ ভিডিঅ' লৈ আহোঁ, আৰু গোটেইখিনি আপোনাক অসমীয়াতে বুজাই দিওঁ। মই ডিটিপি হওক, গ্ৰাফিক ডিজাইনিং হওক, এইবিলাক গোটেইবিলাক আপোনাৰ ভিডিঅ' এডিটিং, গ্ৰাফিক ডিজাইনিং, এইবিলাক গোটেইবিলাকৰ ওপৰতে মই নেক্সট ভিডিঅ'বিলাক আনি আছোঁ। আৰু এইটো মোৰ ডিটিপিৰ লাষ্ট চেপ্টাৰ হ'ব, লাষ্ট লেচন হ'ব। তো ইয়াৰ পিছতে মই পিছৰ চেপ্টাৰটো গ্ৰাফিক ডিজাইনিঙৰ চেপ্টাৰ আৰম্ভ কৰিম। তো ফটোশ্বপৰ বিষয়ে কোৰেল ড্ৰ, ফটোশ্বপ বা আপোনাৰ ইলাষ্ট্ৰেটৰ, ঠিক আছে, ইনডিজাইন, এইবিলাকৰ ধুনীয়া ধুনীয়া ফিচাৰ্ছ আছে, কেনেকৈ ডিজাইন কৰিব পাৰি, ঠিক আছে। গ্ৰাফিক ডিজাইন, মাল্টি কালাৰ যিবিলাক ডিজাইন, লগো ডিজাইন, বেনাৰ ডিজাইন, ঠিক আছে, কাভাৰ পেজ ডিজাইন। তো সুন্দৰ সুন্দৰ ডিজাইনিঙৰ মই আপোনাৰ লেচনবিলাক লৈ আহিম।
গতিকে তাৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আপুনি মোৰ এটাও ভিডিঅ' মিছ নকৰে। তেনে ফ্ৰেণ্ডছ দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ মই আগতে লেআউট কৰি থোৱা মেগাজিন এখনৰ ফাইল এটা লৈ লৈছোঁ। আগতে মই এখন ছেটিং কৰিছোঁ, এখন ৰিচেণ্ট মেগাজিন হয়, এখন আপোনাৰ যাত্ৰা, এখন প্ৰাগজ্যোতিষ কলেজৰ মেগাজিন হয়। তো এইখনকে মই আজি আপোনাক মাষ্টাৰ ছেটিং কৰি দেখুৱাই আছোঁ। তো এইখনৰ আপোনাৰ সাইজ হৈছে 1/4 ডিমাই সাইজ মেগাজিন। তো 1/4 ডিমাই সাইজৰ মেগাজিনখনৰ আপুনি মই পেজ সেটআপটো আপোনাক দেখাই দি আছোঁ। পেজ সেটআপ চাব লাগিলে আপুনি শিফট কন্ট্ৰল পি প্ৰেছ কৰিলে আপোনাৰ পেজ সেটআপৰ এইখন বক্সখন আহি যাব, আপোনাৰ ডায়লগ বক্সখন। তো ইয়াতে আপুনি চাওক মই 1/4 সাইজ লৈছোঁ আৰু ইয়াতে লেফট ৰাইট টপ বটম এইখিনি আছে যে এইখিনি মাৰ্জিন হয়, মাৰ্জিন এৰিয়া। তো মই কিমানখিনি ঠাই মই সাইডত এৰি এই বাকি ভিতৰ পেজখিনি ছেটিং কৰিছোঁ, এইটো জোখ ইয়াত দিয়া আছে। তো ইয়াত চাই ল'ব পাৰিব। ইয়াতকৈ অলপ হেৰফেৰ হ'লেও কোনো কথা নাই বাৰু। মেগাজিনখন আপোনাৰ 1/4ৰ ভিতৰত থাকিব লাগিব, মানে A4ৰ ভিতৰত থাকিলে আপোনাৰ 1/4 ডিমাই সাইজৰ পেপাৰত এইখন ধুনীয়াকৈ প্ৰিণ্ট হৈ যায়। তো ইয়াত মই মাৰ্জিন যিখিনি লৈছোঁ আপুনি সেইখিনি ল'লেই ভাল হ'ব। ইয়াত কাটিং সাইজ থাকে, এইবিলাক মই বাৰু লাহে ধীৰে আপোনাক বুজাই দিম। এতিয়া চাওক মাষ্টাৰ ছেটিং কৰাৰ আগতে আপোনাক মই অকণমান কথা বুজাই ল'ব লাগিব, তেতিয়াহে আপুনি বুজি পাব মাষ্টাৰ ছেটিং কিয় কৰা হয় আৰু তাত কেনেকৈনো আপোনাৰ 8টাকৈ পেজ বা 4টাকৈ বা 16টাকৈ পেজ প্ৰিণ্ট হয়। তো আমি সচৰাচৰ পেজবিলাক যেতিয়া আমি লেআউট কৰোঁ, মানে সজাওঁ তেতিয়া 1/4 ডিমাইৰ কাৰণে আমি A4 সাইজ পেপাৰ এখন লৈ লওঁ, মানে ফাইল এটা লৈ লওঁ। তো A4 সাইজ পেপাৰখনত কি হয়, আপোনাৰ একৰ পৰা যিমান আপোনাৰ পেজ আছে গোটেইবিলাক পেজ ইয়াত সুন্দৰকৈ আপোনাৰ সজোৱা হয়। ইয়াত চাওক এনেকৈ সজোৱা হয়। এয়া মই দেখুৱাই আছোঁ আপোনাক 1 2 3 4 এনেকৈ আপোনাক মই গোটেই পেজবিলাক দেখুৱাই আছোঁ। এয়া এনেকৈ আপোনাৰ গোটেই পেজবিলাক সজাই লোৱা হয়। আৰু পেজবিলাক আপ ডাউন কৰিবৰ কাৰণে আপুনি কিবৰ্ডত পেজ আপ আৰু পেজ ডাউন বুটামটো প্ৰেছ কৰিলে আপুনি আগৰ ফালে যাব পাৰিব, পিছৰ ফালে আহিব পাৰিব। পেজ আপ হ'লে আগৰ ফালে যাব পাৰিব আৰু পেজ আপ হ'লে আপুনি পিছৰ ফালে আহিব পাৰিব। এনেকৈ আপুনি পেজবোৰ চাব পাৰিব কোনটো পেজত কি আছে। ইয়াতে মই 1ৰ পৰা আপোনাৰ 40টা পেজ লৈ লৈছোঁ। এই 40 নম্বৰ পেজটো পেজ এখন মানে বহুতেই আছিলে, ইয়াতে এইখন মেগাজিনত পেজ বহুত আছিলে, 100ৰ ওপৰত পেজ আছিলে। তো মই জাষ্ট আপোনাক 40টা পেজ আপোনাৰ মাষ্টাৰ ছেটিং কৰি দেখুৱাই আছোঁ। সেইকেইটা কৰিলে আপুনি গম পাই যাব বাকীবিলাক কেনেকৈ কৰা হয়। তো চাওক এইখন মই 1/4 মানে A4ত ছেটিং কৰিছিলোঁ, লেআউট কৰিছিলোঁ। এতিয়া যদি আমি এইখন মাষ্টাৰত ছেটিং কৰিব লগা হয়, যেতিয়া আমি অফছেটত প্ৰিণ্ট কৰোঁ, তাৰ কাৰণে আপুনি এটা জোখ জানিব লাগিব, মানে তাৰ এখন মাষ্টাৰ আহে আপোনাৰ, সেই মাষ্টাৰখনৰ জোখটো জানিব লাগিব, সেই মাষ্টাৰখনৰ সাইজ কিমান হয়। আপোনালোকে শুনিছে চাগে A3 A4 B5 এনেকুৱা সাইজবিলাকৰ কথা দেখিছে চাগে আপুনি ইয়াতে চাওক, ইয়াতে ক্লিক কৰিলে আপুনি পেপাৰৰ সাইজবিলাক দেখুৱায়। ইয়াতে চাওক আপোনাৰ A3 বুলি এটা পেপাৰ আছে, দেখিছে? তো A3 সাইজৰ আমাৰ মাষ্টাৰ আহে। তো A3 সাইজৰ মাষ্টাৰ দুখন লগাই আপোনাৰ কি কৰা হয়, অফছেটত প্ৰিণ্ট কৰা হয়। তো তেতিয়া কি হয়, আপোনাৰ তাত 8টা পেজ প্ৰিণ্ট হয়। এখন A3 পেপাৰত A4 সাইজৰ বেক টু বেক যদি আমি প্ৰিণ্ট দিওঁ, তাত 4টা পেজ প্ৰিণ্ট ওলায়। ঠিক আছে, ছিংগল সাইড দিলে আপোনাৰ 2টা পেজ ওলায় আৰু বেক টু বেক দিলে তাত আপোনাৰ 4টা ওলায়। ছাপ'জ মই আপোনাক এক্সাম্পল হিচাপে দেখুৱাই দিছোঁ। ছাপ'জ এইখন আপোনাৰ A3 সাইজৰ পেপাৰ, ইয়াত আপোনাৰ ইয়াত যদি মই দুভাগ কৰি দিওঁ, এই এটা সাইজক আপোনাৰ কি কোৱা হ'ব, A4 সাইজ। আপোনাৰ এইটো হ'ব A4। এইটো হৈছে আপোনাৰ A4 সাইজ। ঠিক আছে, এইটো এটা A4 সাইজ, এইটো এটা A4 সাইজ। মানে এই A3 সাইজৰ পেপাৰখনত 2টা A4 সাইজ প্ৰিণ্ট হয়। মানে এইটো হৈছে আপোনাৰ গোটেই পেপাৰখন হৈছে আপোনাৰ A3 আৰু ইয়াতে আপোনাৰ দুভাগ কৰিলে A4 সাইজৰ 2টা পেজ ওলায়। ঠিক আছে, এতিয়া আমাৰ এই কিতাপখন আমি ছেটিং কৰিছোঁ A4 সাইজত। তো A3 সাইজৰ পেপাৰখনত আমাৰ কি আহিব, 2টা পেজ আহিব। এতিয়া চাওক, আমাৰ যিহেতু এইখন মাষ্টাৰ হয়, এইখন আমাৰ এখন মাষ্টাৰ হয়,
আপোনাক একদম মই প্ৰেক্টিকেলি বুজাই দি আছোঁ এই বস্তুটো এখন মাষ্টাৰ হয় আৰু এইখনৰ সাইজ হয় আপোনাৰ A3 সাইজ আৰু ইয়াত আপোনাৰ পেজ A4 সাইজৰ যদি পেজ মই লওঁ দুটা পেজ আহিব ইয়াতে মাজেদি যদি ভাগ কৰি দিওঁ দুটা পেজ আহিব এতিয়া আমাৰ কথাটো হৈছে আসল কথাটো যেতিয়া আমি অফসেটত প্ৰিন্ট কৰোঁ তেতিয়া আমাৰ A3 সাইজৰ মাষ্টাৰ আহে মানে 1/4 ডিমাই সাইজৰ কিতাপ এখন প্ৰিন্ট কৰিবৰ কাৰণে আমি A3 সাইজৰ মাষ্টাৰ কিনিব লাগে আৰু সেই মাষ্টাৰখনত আমি সেটিং কৰিব লাগে আৰু যেটো আমাৰ ডিমাই মেচিন হয় ডিমাই মেচিনত আপোনাৰ সচৰাচৰ 8টা পেজ প্ৰিন্ট হয় মানে 8টা পেজ প্ৰিন্ট হয় এটো কথা মনত ৰাখিব 8টা পেজ কেনেকৈ হয় এইটো আপোনাৰ ধৰক দুটা পেজ ইয়াত আহিল দুটা পেজ ইয়াত আহিল চাৰিটা হলটো এইখন A3 হয় এইখনো A3 হয় এইখন A3 ইয়াৰ সিঙ্গল সাইডত আপোনাৰ কেইটা পেজ আহি আছে এতিয়া চাৰিটা পেজ আহি আছে আৰু ঠিক তেনেকে ইয়াৰ ব্যাক সাইডতো আপোনাৰ চাৰিটা পেজ আহিব মানে দুখন মাষ্টাৰ লগ লগাই আপোনাৰ চাৰিটা পেজ আহিব তো আমাৰ কি হল পেপাৰ এখনত যেতিয়া আমি প্ৰিন্ট কৰিম তেতিয়া আপুনি বোথ সাইডে প্ৰিন্ট কৰিব যেতিয়া ম্যাগাজিন এখন প্ৰিন্ট কৰা যায় আপোনাৰ বোথ সাইডে প্ৰিন্ট থাকে একৰ পিছত 2 2 পিছত 3 3 পিছত 4 তেনেকৈ প্ৰিন্টটো থাকে কোনো এটা পেজটো ব্ল্যাঙ্ক না থাকে ব্ল্যাঙ্ক থাকিব পাৰে কিবা কাৰণত ব্ল্যাঙ্ক থাকিব পাৰে যদি আমাক হেতু পেজ মানে ব্ল্যাঙ্ক লাগে তেতিয়া ব্ল্যাঙ্ক থাকিব পাৰে কিন্তু মানে সচৰাচৰ আমাৰ সিৰিয়ালি প্ৰিন্ট হয় ঠিক আছে তো মাষ্টাৰ সেটিং কৰাৰ সময়ত আমাৰ A3 সাইজৰ মাষ্টাৰখনত আমাৰ দুখন মাষ্টাৰ লগ লগাইহে প্ৰিন্ট হয় মানে এই দুখন মাষ্টাৰত 8টা পেজ আমি সেটিং কৰিব লগা হয় আৰু আমি যেটো লেআউট কৰিছিলো লেআউট কৰোঁতে ইয়াত কি হয় A4 সাইজত এটা পেজ থাকে আমি এই পেজ কেইটা কি কৰিব লগা হয় ইয়াত 1 2 3 4 এনেকৈ আমি মিলাই লব লগা হয় মানে 8টা পেজ আমি ইয়াত সেটিং কৰিব লগা হয় তাৰ পিছত এই পেপাৰখন মাজেদি ফোল্ড কৰা হয় এই পেপাৰখন মাজেদি ফোল্ড কৰা হয় এনেকেও ফোল্ড কৰা হয় তাৰ পিছতহে আপোনাৰ ইয়াত 8টা পেজ আহে ঠিক আছে তো এইটো সেটিং কেনেকৈ কৰা হয় মই আপোনাক দেখুৱাই আছো এটোকে কোৱা হয় একচুয়ালি মাষ্টাৰ সেটিং পেপাৰটো আপোনাৰ মনত থাকিল প্ৰথমতে আপুনি A3 সাইজ পেপাৰটো ল'ব লাগিব তো সেই পেপাৰটোত আপুনি একচুয়ালি A3 সাইজৰটো মাষ্টাৰ হয় তো মাষ্টাৰত আপুনি 8টা পেজ সেটিং কৰিব লাগিব মানে দুখন A3 সাইজ লগ লগাই এখন আপোনাৰ ডিমাই শীটত প্ৰিন্ট হয় আপুনি সহজ ভাষাত বুজিব লাগিলে এটা ডিমাই মেচিনত দুখন A3 মাষ্টাৰ লগ লাগি তাত 8টা পেজ একেলগতে প্ৰিন্ট হয় মানে একেলগেই প্ৰিন্ট হয় ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি এটো মাষ্টাৰ সেটিং কৰিব লাগিব এইখিনি বস্তু আপুনি বুজি পাইছে নহয় মানে এইখন মাষ্টাৰ কেনেকৈ হয় আৰু আপোনাৰ সাইজটো কি হয় এটো বুজি পালে তো মই এটা চাও নেক্সট আপোনাক দেখুৱাই আছো কেনেকৈ এটো সেটিং কৰা হয় পেজটো কেনেকৈ সেটআপ কৰা হয় এটো মই দেখাই আছো আপোনাক তো মাষ্টাৰ সেটিং কৰিব লাগিলে আপুনি কি কৰিব লাগিব এটো পেজটো গ্ৰুপ হৈ থাকা নাই ইয়াত চাওক ভাঙি যাই আছে আপোনাৰ এইবিলাক বেলেগ হৈ আছে এইবিলাক বেলেগ হৈ আছে গোটেইবিলাক বস্তু বেলেগ হৈ আছে ঠিক আছে তো এই বস্তুবিলাক আপুনি কি কৰিব লাগিব গ্ৰুপ কৰিব লাগিব মানে এটা পেজত যিমানখিনি কন্টেন্ট আছে গোটেই কন্টেন্টখিনি আপুনি গ্ৰুপ কৰিব লাগিব তো আমি প্ৰথমতে যাও 1 নম্বৰ পেজলৈকে যাও আৰু গো টু পেজৰ কাৰণে আপোনাৰ শৰ্টকাট অপচন হৈছে অল্ট কন্ট্ৰোল জি অল কন্ট্ৰোল জি প্ৰেছ কৰি আপুনি ইয়াতে লিখি দিয়ক কিমান নম্বৰ পেজত যাব আপুনি মই লিখি দিলো ইয়াতে 1 এন্টাৰ প্ৰেছ কৰিলো এটা 1 নম্বৰ পেজলৈকে আমাৰ এটো গো টু পেজ 1 নম্বৰ পেজলৈকে আহি গল ঠিক আছে তো এতিয়া আমি কি কৰিম এই পেজটো যিখিনি বস্তু আছে আমি গ্ৰুপ কৰিম ইয়াক আপুনি মাউসৰ সৈতে এনেকৈ ক্লিক কৰি ড্ৰেগ কৰি আনিলেও ই সিলেক্ট হ'ব তাৰ পিছত আপুনি কন্ট্ৰোল প্ৰেছ কৰি জি টু প্ৰেছ কৰি দিয়ক কন্ট্ৰোল জি মানে গ্ৰুপ ঠিক আছে এতিয়া চাও ই কোনো এটা বস্তু অকলে আহা নাই গোটেইখিনি একলগত আহিছে ঠিক তেনেকৈ আপুনি গোটেইকেইটা পেজ গ্ৰুপ কৰি ল'ব লাগিব তো ঠিক তেনেকৈ মই চাও গোটেইকেইটা পেজ গ্ৰুপ কৰি লৈছো এতিয়া মই আপোনাৰ মাউস নধৰো কিবোৰ্ডৰ সহায়তে শৰ্টকাট ইউজ কৰিম তো শৰ্টকাট হৈছে গোটেইখিনি একলগত সিলেক্ট কৰিবৰ কাৰণে কন্ট্ৰোল এ মাৰিলো মই আৰু কন্ট্ৰোল জি মাৰিলো মই গোটেইখিনি গ্ৰুপ কৰিবৰ কাৰণে ঠিক আছে ঠিক তেনেকৈ মই আপোনাৰ গোটেইখিনি গ্ৰুপ কৰি লওঁ কন্ট্ৰোল এ কন্ট্ৰোল জি মই খুব স্পিডতে কৰি গৈ আছো এইখিনি
আপোনাক মই কৈয়ে দিলোঁ অলৰেডি কণ্ট্ৰল A চিলেক্ট অল কণ্ট্ৰল G গ্ৰুপটো আমি এইটো কাৰণতে কৰি লওঁ যাতে আমি পেজবিলাক আমি A3 যেতিয়া সেটিং কৰিব যাম আমি মাষ্টাৰখন তেতিয়া আমি পেজবিলাক ইটোৰ পিছত সিটো তেনেকৈ উঠাই নিব লাগিব এটা ঠাইৰ পৰা আনটো ঠাইলৈকে নিব লগা হ'ব তেতিয়া আপুনি গ্ৰুপ কৰি যদি নাথাকে পেজটোৰ কোনোবা এটা অংশ ৰৈ যাব পাৰে আপোনাৰ সেইকাৰণে আপুনি কি কৰিব লাগিব গোটেইকেইটা পেজত যিখিনি কন্টেন্ট আছে আপুনি এটা পেজৰ কাৰণে হেতু গ্ৰুপ কৰি ল'ব লাগিব তো মোৰ গোটেইখিনি গ্ৰুপ হৈ গ'ল ইয়াতে 40টা পেজ আছিল মই গোটেইখিনি গ্ৰুপ কৰি ললো মাজে আপুনি সেভ কৰি যাব ফাইলটো ঠিক আছে তো পেজ মেকাৰত এটো সুন্দৰ এটা অপচন আছে যত আপুনি কন্ট্ৰল S মাৰিলে আপুনি যিখিনি কাম কৰিলে সেইখিনি ইয়াত সেভ হৈ ৰৈ যায় ঠিক আছে মাজতে কাৰেন্ট যাবও পাৰে বা পিসি অফ হৈ যাব পাৰে কিবা কাৰণত তো যিখিনি কৰিলে আপুনি সেইখিনিৰ পিছত কন্ট্ৰল S টো টিপি দিব তেতিয়া আপোনাৰ এইখিনি কৰাখিনি আপোনাৰ সেভ হৈ যাব আমি এটা কি কৰিলো প্ৰথমৰ পৰা মাষ্টাৰৰ আপুনি সাইজটো গম পালে A3 সাইজৰ মাষ্টাৰ আহে আৰু সেই মাষ্টাৰখনত আমি A4 সাইজৰ পেপাৰ বিলাক A4 সাইজৰ পেজ বিলাক আমি তাত সেটিং কৰিম হেতু এটা কেনেকৈ কৰিম তাৰ পিছত মই লাহে আপোনাক দেখুৱাই গৈ আছো গোটেইখিনি প্ৰসেস দেখুৱাই গৈ আছো চাওক এতিয়া আপোনাৰ এই পেজটো A4 পেজ হৈ আছে তো ইয়াক মই A3 কৰিব লাগিব তো মাষ্টাৰৰ ক্ষেত্ৰত মই ডাইৰেক্ট ইয়াতে গৈ A3 নকৰো কিন্তু ঠিক আছে মই ইয়াতে লিখি দিম মোক কিমান সাইজৰ লাগে একচুয়ালি পুৰাপুৰি A3 সাইজটো যদি মই ইয়াতে সিলেক্ট কৰি দিও একুৰেট সাইজ মই নাপাও মাষ্টাৰখনৰ তো মাষ্টাৰখন অকমান ডাঙৰ থাকে হেতু কাৰণে মই ইয়াতে নিজে লিখি দিম কাস্টম সাইজত মই নিজে লিখি দিম কিমান সাইজ মোক লাগে ঠিক আছে আৰু আপুনি পেজটো সেটআপ কৰাৰ আগতে কন্ট্ৰল K প্ৰেছ কৰি এটো মিলিমিটাৰ কৰি লব ঠিক আছে এটো মিলিমিটাৰ কৰি লব তেতিয়াহে আপুনি ভালকে বুজি পাব বস্তুটো ঠিক আছে তো মই মিলিমিটাৰ কৰি থোৱাই আছে এতিয়া মই শিফট কন্ট্ৰল P প্ৰেছ কৰিলো মানে কন্ট্ৰল কি কয় পেজ সেটআপ লৈকে আহিলো শিফট কন্ট্ৰল P প্ৰেছ কৰি মই পেজ সেটআপ লৈকে আহিলো সো এতিয়া মই ইয়াতে লিখিম 290 মানে 290 আৰু ইয়াত লিখিম মই 455 মানে 455 ঠিক আছে 455 ললো আৰু ইয়াতে লব লাগে আপুনি 30 এফালে 30 এফালে কিবা এটা দি থৈ দিলো মই এটো মই পিছত আপোনাক দেখুৱাই আছো একচুয়ালি পেজটোৰ একচুয়াল সাইজ কিমান হয় যেটো পেজ আমি লেআউট কৰিছো সেই অনুযায়ী এইখিনি বস্তু হয় একচুয়ালি কিন্তু আপুনি এটা কথা মনত ৰাখিব মাষ্টাৰত সদায় লেফট আৰু ৰাইট সাইডত মানে ইখন 14 ডিমাই সাইজৰ হবটো তো A3 সাইজখন আমি পথালিকে ইয়াত প্ৰিন্ট কৰিম পথালিকে লৈ এটা লেফট সাইডে এটা পেজ ৰাইট সাইডে এটা পেজ তেনেকে লম গটিকে আমি লেফট আৰু ৰাইট সাইডটো আমাৰ কি হয় মাষ্টাৰৰ গ্ৰিপাৰ সাইড হয় গ্ৰিপাৰ সাইড মানে হল আমি যিখন মাষ্টাৰত মাষ্টাৰ কপি উলিয়াম সেই মাষ্টাৰ কপিখন মেচিনত সুমুৱাবৰ কাৰণে ক্লিপ কৰিবৰ কাৰণে কিছু ঠাই লাগে সেই ঠাইখিনিৰ মানে মিনিমাম এৰিয়া হল আপোনাৰ 30 কে আপুনি তলত কেতিয়াও আহিব নোৱাৰে মানে 30 mm কে তলত আপুনি আহিব নোৱাৰে কাৰণ 30 mm আপোনাৰ মেচিনটোৰ গ্ৰিপাৰৰ ভিতৰত সোমাই যায় মেচিনটোৰ গ্ৰিপাৰ ভিতৰত সোমাই যায় এটো কাৰণতে মাষ্টাৰখনটো ক্লিপ কৰিব লাগিব ক্লিপ কৰি থব লাগিব তো সেই ক্লিপ কৰা সিস্টেমটোতে মানে আপোনাৰ কি হয় এই গ্ৰিপাৰ বুলি কয় এইখিনি ঠাইত তো গ্ৰিপাৰৰ কাৰণে আপোনাৰ 30 mm টো মিনিমাম সাইজ হয় তো 30 mm ৰ ওপৰত আপোনাৰ বেছিও যাব পাৰে যদি আপোনাৰ পেজ সাইজ বিলাক সৰু ডাঙৰ তেনেকৈ থাকে কিন্তু 30 ৰ তলত আপুনি কেতিয়াও নাহিব 25 বা তেনেকৈ কেতিয়াও নাহিব 30 ৰ ওপৰতে থাকে এটো 30 ৰ তলত আপুনি কেতিয়াও নাহিব ঠিক আছে তো মই বৰ্তমান ইয়াতে 30 দি থৈ দিলো মই এটো চাই লম পেজটোৰ জখমতে আপোনাৰ কিমান লাগে একুৰেট সাইজ হেতু মই এতিয়াও গম নাপাম আপুনিও গম নাপাব এটো মই দেখাই দিলে আপুনি গম পাব নেক্সট ইয়াৰ পিছতে মই দেখুৱাই আছো তো মই এতিয়া এনেকুৱা কৰি থৈ দিলো তো এতিয়া চাও আমাৰ পেজ সাইজটো কিছু ডাঙৰ হৈছে দেখিছে আপুনি আগতে A4 আছিল ইয়াত ডাঙৰ হৈছে তো এতিয়া আমি কি কৰিম এটো পেজ আপোনাৰ টল হৈছে মানে পোৰ্ট্ৰেইট হৈ আছে তো আমি ইয়াক পথালি কৰিবৰ কাৰণে এটো ল্যান্ডস্কেপ বুলি কোৱা যায় আকৌ মই শিফট কন্ট্ৰল P প্ৰেছ কৰিলো ইয়াত চাওক টল হৈ আছে তো আপুনি হোৱাইট কৰি দিব লাগিব এটো হোৱাইট কৰি দি ওকে কৰি দিয়ক এ চাওক এটো পেজ আমাৰ A4 সাইজৰ আমি লেআউট কৰা পেজটো আছিল আৰু এটো ব্যাকত যেটো দেখিছে আপোনাৰ এটো হল আপোনাৰ মাষ্টাৰ সাইজ
মানে আমাৰ যিখন পেপাৰ আমি মাষ্টাৰ কিনি আনো সেই মাষ্টাৰখনৰ সাইজ হ'ল এইটো সাইজ আছিল আপোনাৰ 290 বাই 455 mm ঠিক আছে তো এতিয়া চাওক আপুনি যদিহে এই কিতাপখন পারফেক্ট বাইন্ডিং হয় মই ইয়াৰ আগৰ লেসনটোত আপোনাক পারফেক্ট বাইন্ডিং কি হাৰ্ডবোৰ্ড বাউন্ড কি হয় সেন্টাৰ পিন বাউন্ড কি হয় এই বিষয়ে মই আপোনাক অলৰেডি কৈ থৈছো যদি আপুনি মোৰ ভিডিওটো চোৱা নাই আগৰ ভিডিওটো গৈ চাব তো আগৰ ভিডিওটো মই এই কাৰণে বনাইছিলো যাতে আপোনাৰ মাষ্টাৰ সেটিংত সুবিধা হয় সেই কাৰণে বনাইছিলো মই ঠিক আছে যাতে আপুনি বাইন্ডিং বলা বস্তুটো কি বস্তু এটো বুজি পায় যাতে ঠিক আছে তো এতিয়া চাওক ইয়াত আমি দুটাৰ পেজ ইয়াত আৰামসে আহি যাব চাওক দেখিছে এনেকে আপোনাৰ এথিত দুটা পেজ এনেকে আহি যায় তো তাৰ আগতে আমাৰ আৰু এটা বস্তু জানিব লাগিব সেইটো হৈছে কিতাপখনৰ মাজত মানে যত ফল্ডিং হ'ব এই ঠাইখিনি ইয়াত মই এটা কলম দি থোৱা আছে বাৰু আগৰ পৰাই অলৰেডি দি থোৱা আছে তো ইয়াৰ পৰা এই মাজৰ ঠাইখিনিত যত আমাৰ ফল্ডিং হ'ব পেজটো ভাঁজ দিয়া যাব তো এইখিনিত আমাৰ এটা ঠাই লাগে তো সেইখিনি ঠাইৰ এটা নিৰ্দিষ্ট জোখ আছে ঠিক আছে সেই জোখটো আপোনাৰ হল যদি আমি পারফেক্ট বাইন্ডিং কৰো পারফেক্ট বাইন্ডিং কৰাৰ ক্ষেত্ৰত এই গ্যাপটো আপোনাৰ 40 লাগে মিনিমাম 40 লাগে ঠিক আছে এটো 2 থাকিব মানে ইয়াত কলম দি লৈছো মই আৰু আপোনাৰ ইয়াত 40 লিখি দিছো এটো দেখা পাইছে আপুনি গ্যাপটো ওলাই গৈছে নিজে নিজে তো এইখিনি আপোনাৰ 40 ৰ ভিতৰত ইয়াতে আপোনাৰ ফল্ডিং হৈ যাব মানে এইখিনি জায়গাত বাইন্ডিং হৈ যাব আৰু ইয়াৰ পৰা আপুনি কিতাপখন দেখা পাব ঠিক আছে তো 40 দিয়াৰ পিছত পেজটো আপুনি ইয়ালৈকে এনেকে ইয়াত এলাইনমেন্ট কৰি দিব লাগিব ঠিক আছে আৰু এটো চাই লব আপুনি এটো সদায় সেন্টাৰ হ'ব লাগিব আমাৰ ওপৰত কিমান আছে মই পেজ সেটআপ মাৰি দেখুৱাই দি আছো ওপৰত 20 আছে তলত 20 আছে ঠিক আছে তো 20 থাকিলে কি হয় আমাৰ অকমান জায়গা লাগে আৰু অকমান জায়গা লাগে মানে বাহিৰত ওলাই আছে এটো আপুনি সিলেকশন মাৰ্কটো দেখা পাইছে ডট কেটা দেখা দি আছে আপোনাৰ চাৰিওফালে এই সিলেকশন মাৰ্কটোত আপুনি মেজাৰমেন্টটো ঠিক কৰি ল'ব লাগিব মেজাৰমেন্টটো ঠিক আছে তো তাৰ কাৰণে আপুনি চাব ইয়াতে আপোনাৰ 20 টো মানে বেছি হৈ আছে তো মই এটা 18 কৰি দিছাও 18 কৰি দিছালো এতিয়া চাও ই ঠিক মেজারমেন্টত আহিছে নে নাই আহা ইয়াতে মই লগাই দিলো মানে পেজ বিলাক সদায় সেন্টাৰত সেটিং হ'ব লাগে আৰু অকমান লাগিব তো লাগিলে আপোনাৰ এটো 17 কৰি দিছাও এবাৰ আ 17ত অলপ বেছি হৈ গল 17.5 দিছা মই বাৰু এইটো আপুনি এনেকে মিলাব লাগিব নহয় 18.5 হ'ব এটো আচ্ছা 18.5 ত এটো আমাৰ সেন্টাৰত আহি গৈছে চাওক মই ক্লিক কৰি দিছো এই আজডালৰ লগত এলাইনমেন্ট হৈ গৈছে আৰু এটো আপোনাৰ মাৰ্জিনৰ লগত এলাইনমেন্ট হৈ গৈছে মানে এইখন ম্যাগাজিনত মই যেটো সাইজত বনাইছিলো মাষ্টাৰত আনাৰ পিছত এইটো তল ওপৰটো সমান কৰিবৰ কাৰণে ওপৰত যিমান ঠাই আছে তলতো সিমান ঠাই থাকিব লাগিব কিন্তু সদায় কোনো এটা সময়ত আপুনি এনেকুৱা কৰিব নোৱাৰে যে ওপৰত 20 আছে তলত 30 আছে এনেকুৱা কৰিব নোৱাৰে আপুনি সদায় সেন্টাৰত ল'ব লাগিব মানে মাজত ল'ব লাগিব মাষ্টাৰ সদায় মাজত সেটিং হয় ঠিক আছে তো মাজৰ খিনিত আপোনাৰ কি হয় পারফেক্ট বাইন্ডিংৰ ক্ষেত্ৰত এটো 40 mm লাগিব আপোনাক আৰু তলৰ আৰু ওপৰৰ এই পেজটো তলৰ ফালে আৰু ওপৰৰ ফালে আপুনি সদায় নিজৰ ইচ্ছা মতে দিব নোৱাৰে এটো যে মই 20 দিম 30 দিম আপোনাৰ হেতু নিৰ্ভৰ কৰিব এই পেজটো আপোনাৰ কিমান দীঘল আৰু বহল আছে হেতুৰ ওপৰতে নিৰ্ভৰ কৰিব ঠিক আছে এই পেজটো এতিয়া যেটো জোখত আমি সেটিং কৰিছিলো হেইমতে আমাক লাগে ইয়াতে 18.5 আমি ওপৰত মাৰ্জিন এৰিব লাগিব তলত 18.5 মাৰ্জিন এৰিব লাগিব তেতিয়া আমাৰ সেন্টাৰত এই পেজটো পৰিব এতিয়া চাওক মই আপোনাক যেটো গ্ৰিপাৰৰ কথা কৈছিলো মাষ্টাৰখন গ্ৰিপাৰ মেচিনত যেতিয়া খুমাই দিয়া হয় এই অংশটো আৰু এই অংশটো মানে আমি সমান ৰাখিব লাগে ঠিক আছে তো ইফালেও 30 ৰাখা আছিল ইফালেও 30 ৰাখা আছিল মই কৈছিলো যে মিনিমাম 30 ৰাখিব লাগে 30 ৰ তলত কেতিয়াও আহিব না লাগে ঠিক আছে তো এতিয়া মই ইয়াক 30 কে অলপ বেছি ৰাখিব পাৰো কিয় বেছি ৰাখিব পাৰো এই চাওক আপুনি জায়গা বহুতখিনি আমাৰ ৰৈ গৈছে তো ইয়াত আমি
তো ইয়াত আপুনি কি কৰিব লাগিব চাব লাগিব 30 ৰ ওপৰত কিমান দিলে আপোনাৰ এইখিনি ফিল আপ হ'ব ঠিক আছে মই 35 দি চাও 35 দিলে নহয় আৰু অলপ লাগিব তো 36 দি চাও 37 লাগিব এটো সো 37 ত ই ধুনিয়াকে জখত মিলি গৈছে সব পিনে এলাইনমেন্ট হৈ গৈছে এতিয়া চাওক আমাৰ এই মাষ্টাৰখনত A3 সাইজৰ মাষ্টাৰখনত আমাৰ সাইডৰ আমি 37 দিলু আপোনাৰ গ্ৰিপাৰ সাইড এটো গ্ৰিপাৰ সাইড বুলি কয় আৰু এটো গ্ৰিপাৰ সাইড মানে মেচিনত যেটো ফালে ইচ্ছা এটো ফালে সোমাই হিয়তে তো ইয়াতে আপোনাৰ মই 37 ৰাখিলো ইয়াতে 37 ৰাখিলো ইয়াত আপোনাৰ ৰাখিলো মই 18 ওপৰত ৰাখিলো 18.5 তলত ৰাখিলো 18.5 আৰু মাজত ৰাখিলো মই 40 এই বস্তুটো আপোনালোকে ক্লিয়াৰ হ'ব লাগিব যে এখন মাষ্টাৰ সেটিং কৰিব লাগিলে সদায় চাৰিওটা ফাল সমান হ'ব লাগিব মানে এইটো ফাল আপোনাৰ যদি 30 আছে এইটো 30 থাকিব লাগিব এইটো যদি 18 আছে এইটো 18 থাকিব লাগিব মানে পেজটো সদায় সেন্টাৰত আহিব লাগিব মানে এই দুটা পেজ এনেকে আনি দিয়াৰ পিছত আপোনাৰ এইখিনি গোটেইখিনি বস্তু আপোনাৰ সেন্টাৰত থাকিব লাগিব এই পেজটোৰ তেতিয়াহে কিতাপখন আপোনাৰ সুন্দৰকৈ প্ৰিন্ট হ'ব নহলে আপোনাৰ পেজবোৰ অগা পিছা হ'ব মানে কোনো এটা পেজৰ ব্যাকত একুৰেট ব্যাকত নেক্সট পেজটো নপৰিব পাৰে ঠিক আছে তো फ्रेंड्स মই আৰু এটা কথা কৈ থওঁ এই লেসনটো অলপ দীঘল হ'ব পাৰে মই আপোনাক খুটি নাটি মাৰি গোটেইখিনি বস্তু প্ৰথমৰ পৰা শেষলৈকে ভালকৈ বুজাই দিব চেষ্টা কৰিছো যদি আপুনি শিকিব খুজিছে গোটেইখিনি বস্তু আপুনি স্কিপ নকৰাকৈ চাব তেতিয়াহে ভালকৈ বুজি পাব ঠিক আছে তো অকমান দীঘল হ'ব পাৰে ভিডিওটো তো এতিয়া চাওক মই পেজটো সেটিং হৈ গল মানে এইটো মই পেজ সেটআপটো মই কৰি ললো ঠিক আছে তো এতিয়া আমাৰ আহিব আসল অংকটো ঠিক আছে আসল অংকটো এইটো হল যে আমি কেনেকৈনো 8টা পেজ প্ৰিন্ট কৰিব পাৰো ঠিক আছে সেই বস্তুটো আপুনি চাব লাগিব এতিয়া চাওক এইখন হৈছে আপোনাৰ 1 নম্বৰ পেজটো এটো 1 নম্বৰ পেজটো আৰু এইটো হৈছে আপোনাৰ 2 3 ইয়াত চাই থাকিব আপুনি পেজ নাম্বাৰ বিলাক এই তলত দেখুৱাই আছে এনেকে ঠিক আছে এনেকে 4 5 6 এনেকে পেজ বিলাক আছে তো মই অলপ আগতে আপোনাক কৈ উঠিছো যে এই মাষ্টাৰখনত 14 ডিমাই সাইজৰ যিখন পেপাৰ আহে এই A3 মাষ্টাৰ দুখন লগ লগাই সেই এখন ডিমাই পেপাৰত প্ৰিন্ট কৰা হয় এখন ডিমাই পেপাৰত 8টা পেজ প্ৰিন্ট হয় আৰু তাৰ কাৰণে আমাক দুখন মাষ্টাৰ দৰকাৰ হয় দুখন মাষ্টাৰ মানে A3 সাইজৰ দুখন মাষ্টাৰ দৰকাৰ হয় এতিয়া আপুনি যদি ভাবে এইখন মাষ্টাৰ হল 1 নম্বৰ মাষ্টাৰ এইখন হল 1 নম্বৰ মাষ্টাৰৰ ব্যাকটো নেক্সট আপোনাৰ 3 নম্বৰ পেজটো হ'ব আপোনাৰ 2 নম্বৰ মাষ্টাৰৰ প্ৰথম সাইডটো আৰু 4 নম্বৰ পেজটো হ'ব সেকেন্ড মাষ্টাৰখনৰ সেকেন্ড পেজটো ঠিক আছে এইখিনি বস্তু মই আরেকবার বুজাই দি আছো ক্লিয়াৰ কৰি বুজি লব এই 1 নম্বৰ যেটো পেজ আছে আমাৰ A3 সাইজৰ যেটো আমি সেটআপ কৰিলো 1 নম্বৰ পেজটো হৈছে আপোনাৰ প্ৰথম মাষ্টাৰখনৰ প্ৰথম পেজটো এইটো বুজাত ভুল নকৰিব নেক্সট 2 নম্বৰ পেজটো হৈছে আপোনাৰ প্ৰথম মাষ্টাৰখনৰ সেকেন্ড পেজটো আৰু 3 নম্বৰ পেজটো হৈছে আপোনাৰ 2 নম্বৰ মাষ্টাৰখনৰ প্ৰথম পেজটো আৰু এই 4 নম্বৰ পেজটো হৈছে 2 নম্বৰ মাষ্টাৰখনৰ সেকেন্ড পেজটো মানে ইয়াত মই 4টা পেজ লৈ লৈছো এটা কাৰণতে সব আপুনি তো গমেই পাব এইটো কথা যে এখন পেপাৰত দুটা পৃষ্ঠা থাকে ফ্ৰন্ট আৰু ব্যাক সেই বস্তুটোৱে ইয়াত মই আপোনাক বুজাই আছো এইটো হল ফ্ৰন্ট এইটো হল ব্যাক মানে A3 মাষ্টাৰখনৰ এইটো 1 নম্বৰটো হল ফ্ৰন্ট আৰু এইটো হল 2 নম্বৰটো হৈছে ব্যাক তেনেকৈ আমাৰ 4টা পেজ ল'ব লাগিব তেতিয়াহে আমাৰ দুখন মাষ্টাৰ কমপ্লিট হ'ব এটা বুজি পাইছে কথাটো তো দুখন মাষ্টাৰত এতিয়া আমি 8টা পেজ সেটিং কৰিম এটা এটা পেজ আছে এতিয়া এটা পেজ আছে তো মই ইয়াতে 8টা পেজ কেনেকৈ সেটিং কৰিম হেতু চাব তো 8টা পেজ সেটিং কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব এই পেজ বিলাক এই লেআউট কৰা পেজ বিলাক আপুনি বাহিৰত উলিয়াই থব লাগিব 8টা পেজ আপুনি বাহিৰত উলিয়াই লব লাগিব সিৰিয়ালি আৰু হেতু কৰিবৰ কাৰণে আপুনি এনেকে টানি আনি এনেকে থব পাৰে
হ্যাঁ এনেকৈ থ'লে আপুনি বুজি নাপাব তো গোটেই পেজটো দেখাও নাপাব আপুনি জুম মাইনাছ কৰি ল'ব লাগিব জুমটো কেনেকৈ মাইনাছ কৰি আপোনাৰ ভিউত যাব এইটো আৰু নহ'লে আপুনি অল্টাৰ ভি পি মানে অল্ট বটমটো প্ৰেছ কৰি ভিটো প্ৰেছ কৰি পিটো প্ৰেছ কৰিব তেতিয়া আপোনাৰ কি হ'ব এইটো একদম জিৰো লগত আহি যাব ঠিক আছে জিৰো লুক বুলি যিটো কয় আমাৰ তো ইয়াতকৈ আৰু জুম মাইনাছ নহয় তো এইখিনিলৈকে আপোনাৰ এইটো পজিশ্যনত আহি যাব এতিয়া চাওক আপুনি এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ গোটেইকেইটা পেজ আপোনাৰ এনেকৈ চাই ল'ব আপুনি আৰু এটা এটাকৈ পেজ এনেকৈ বাহিৰত উলিয়াই থ'ব লাগিব এইটো চাওক 1 নম্বৰ পেজটো মই বাহিৰত উলিয়াই থ'লোঁ 2 নম্বৰ পেজটো মই বাহিৰত উলিয়াই থ'লোঁ 3 বাহিৰত উলিয়াই থ'লোঁ 4 থ'লোঁ 5 6 7 8 চাওক ইয়াতে 1 2 3 4 5 6 7 8 8টা পেজ মই বাহিৰত উলিয়াই থ'লোঁ এয়া চাওক 8 নম্বৰ পেজ ঠিক আছে এই 8 নম্বৰ পেজলৈকে 8টা পেজ মই বাহিৰত উলিয়াই থ'লোঁ এই পেজকেইটাক মই এতিয়া দুখন মাষ্টাৰত ছেটিং কৰিব লাগিব বেক টু বেক ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিম চাওক এইটো 1 নম্বৰ পেজ 1 নম্বৰ পেজটো সদায় মাষ্টাৰখনৰ ৰাইট সাইডে বহে ঠিক আছে 1 নম্বৰ পেজটো মাষ্টাৰখনৰ সদায় ৰাইট সাইডে বহে আৰু এইটো কিয় বহে মই আপোনাক অকমান পিছতে মই ইয়াতে ড্ৰয়িং কৰি ভালকৈ দেখুৱাই দি আছোঁ তাৰ পিছত বুজিব মই প্ৰথম ফৰ্মাটো আপোনাক ছেটিং কৰি দেখুৱাই দিওঁ ঠিক আছে 1 নম্বৰ পেজটো আপোনাৰ ৰাইট সাইডে বহে তাৰপিছত আপুনি 2 নম্বৰ মাষ্টাৰখনত আহিব 2 নম্বৰ মাষ্টাৰখনত 2 নম্বৰ পেজটো ক'ত আহে লেফট সাইডত আহে তাৰ কাৰণ এইটোৱে যে আপুনি 1 নম্বৰ পেজত যদি এইটো ৰাইট সাইডে পৰিছে সেই ৰাইট সাইডে পৰা পেজটোৰ বেকত যদি আমাৰ 2 নম্বৰ পেজটো পৰিব লাগে বেক সাইডৰ লেফট সাইডে আপুনি 2 নম্বৰ পেজটো দিব লাগিব ঠিক আছে তাৰপিছত আপুনি 3 নম্বৰ পেজটো ক'ত দিব এতিয়া নেক্সট প্ৰশ্ন আহিল 3 নম্বৰ পেজটো ক'ত দিব 3 নম্বৰ পেজটো দিবৰ কাৰণে আপুনি 3 নম্বৰ মাষ্টাৰখনত যাব লাগিব এইটো 3 নম্বৰ আপুনি হেৰিখনত যাব লাগিব মাষ্টাৰ পেজখনত যাব লাগিব গৈ আপুনি 3 নম্বৰটো ৰাইট সাইডে পৰিব ঠিক আছে তাৰ পিছত আপুনি 4 নম্বৰৰ কাৰণে আহিব লাগিব 4 নম্বৰ পেজটোত আহিব লাগিব আহি এই 4 নম্বৰ পেজটো লেফট সাইডে বহাব লাগিব তো এটা কথা আপুনি মনত ৰাখিব লেফট ৰাইটটো ভালকৈ মনত ৰাখিব প্ৰথম পেজটো আমাৰ 1 নম্বৰ পেজৰ ৰাইটত পৰিলে নেক্সট পেজটো আমাৰ ক'ত পৰিলে 2 নম্বৰ পেজৰ লেফটত পৰিলে নেক্সট পেজটো আমাৰ ক'ত পৰিলে 3 নম্বৰ পেজৰ ৰাইটত পৰিলে আৰু নেক্সট পেজটো আমাৰ ক'ত পৰিলে মানে 4 নম্বৰ লেফটত পৰিলে এইকেইটা 1 2 3 4 4টা পেজ আমাৰ ইয়াত সোমাই গ'ল ইয়াতে ঠিক আছে নেক্সট চাওক নেক্সট 5 নম্বৰ পেজ এটো হয় তো এই 5 নম্বৰ পেজটো আপোনাৰ ক'ত পৰিব ইয়াত পৰিব 4ৰ কাষতে পৰিব এই পেজ নম্বৰ চাওক ইয়াতে 4 নম্বৰ মাষ্টাৰ হয় এখন তো 4 নম্বৰ মাষ্টাৰখনত ইয়াতে এইটো 5 নম্বৰ পেজ হয় এইটো 4 নম্বৰ পেজ হয় এইটো 5 নম্বৰ পেজ হয় ঠিক আছে তো এতিয়া আপুনি ক'ত আহিব লাগিব এই 3 নম্বৰ মাষ্টাৰখনত আহিব লাগিব আহি এই মাষ্টাৰখন এই পেজটো ইয়াতে দিব লাগিব এতিয়া আপুনি খালি ঠাই পূৰণ কৰি গ'লে হৈ গ'ল ঠিক আছে তাৰ পিছত আপুনি 2 নম্বৰত আহিব এইটো 7 নম্বৰ পেজ ইয়াতে সোমাব তাৰ পিছত আপুনি 1 নম্বৰত আহিব এইটো হ'ল 8 নম্বৰ পেজ চাওক মই নোচোৱাকৈ কৈ আছোঁ আপোনাক কোনটো পেজ কোন নম্বৰ হয় আৰু আপোনাক মই জুম কৰি দেখুৱাব পাৰোঁ ইয়াতে ঠিক জায়গাতে এই পেজবিলাক পৰিছে এয়া চাওক এইটো হ'ল 8 নম্বৰ পেজ এইটো হ'ল 1 নম্বৰ পেজ 1 নম্বৰ পেজত সচৰাচৰ আমাৰ নাম্বাৰ দিয়া নাথাকে সেইকাৰণে এইটো নাম্বাৰ নাই তাৰপিছত আপোনাৰ 2 নম্বৰ মাষ্টাৰখনত আহিছে আপোনাৰ চাওক 2 আৰু 7 3 নম্বৰ মাষ্টাৰখনত আহিছে আমাৰ 6 আৰু 3 ঠিক আছে তাৰ পিছত আপোনাৰ 4 নম্বৰ মাষ্টাৰখনত আহিছে 4 আৰু 5 ইয়াতে পেজ নাম্বাৰটো দেখা যোৱা নাই মানে আপোনাৰ চেনটো বেক কৰিব লাগিব এইটো চেনটো বেক হোৱা নাছিলে সেইকাৰণে দেখুৱা নাছিলে তো ইয়াত 4 আৰু ইয়াত 5 মই জুম কৰি দেখুৱাই দিছোঁ এইটো তো ঠিক এনেকৈ আপোনাৰ ইয়াতে চাওক দুটা পেজ আহি গৈছে তো এই দুটাকে যেতিয়া পেজ আহিছে এইখন এখন মাষ্টাৰ এইখন 2 নম্বৰ মাষ্টাৰ এইখন 3 নম্বৰ মাষ্টাৰ এইখন 4 নম্বৰ মাষ্টাৰ
এই 4টা পেজ আমি দুখন মাষ্টাৰ প্ৰিন্ট কৰিম এতিয়া তো প্ৰিন্ট কৰাৰ পিছত কি হ'ব বেক টু বেক যেতিয়া প্ৰিন্ট কৰিম সেইখনে হৈছে আপোনাৰ মাষ্টাৰ আৰু সেই মাষ্টাৰখনৰ পৰা আপোনাৰ এখন ডাঙৰ 1/4 কি কয় ডাঙৰ ডিমাই সাইজৰ পেপাৰ এখনত 8টা পেজ একেবাৰতে প্ৰিন্ট হ'ব বুজি পাইছে এতিয়া কথাটো যদি কিবা বুজি পোৱা নাই আপুনি মোক কমেন্টত প্ৰশ্ন কৰিব বা মই ফোন নাম্বাৰ দি দিম আপুনি ফোনো কৰিব পাৰে মই ভালদৰে বুজাই দিম এইটো কথা ঠিক আছে তো যদি আপুনি প্ৰেছত কেনেকৈ কাম কৰে এটো জানিব বিচাৰিছে এইটো ভিডিওত আপোনাৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব আজি মই আপোনাক অকল 1/4 ডিমাই সাইজৰ হে মাষ্টাৰ সেটিং দেখুৱালো নেক্সট যদি আপুনি ইচ্ছা কৰে 1/8 সাইজৰ মই দেখুৱাম তাত একেবাৰতে কিন্তু 16টা পেজ প্ৰিন্ট হৈ আহে সেইখন চিটত মানে এইখনতকৈ অকমান সৰু সাইজৰ কিতাপ হয় সেই কাৰণে সেই পেপাৰখনত 16টা পেজ প্ৰিন্ট হয় ঠিক আছে তো সেইবিলাক সেটিং মই আপোনাক দেখুৱাম যদি আপুনি শিকিব ইচ্ছা কৰে মোক কমেন্ট কৰিব নেক্সট ভিডিওটো মই লৈ আহিম দৰকাৰ হলে ঠিক আছে তো এইখিনিলৈকে আপুনি বুজি পালে তো এই 4টা পেজ লগ লাগি আপোনাৰ দুখন মাষ্টাৰ হৈছে মানে 1 নম্বৰ মাষ্টাৰৰ বেকত 2 নম্বৰ 3 নম্বৰৰ বেকত 4 নম্বৰ ঠিক আছে এই হল আপোনাৰ দুখন মাষ্টাৰত মই যেটো আপোনাক ইমান দিনে কৈ আছিল যে দুখন মাষ্টাৰত আপোনাৰ এনেকে 8টা পেজ প্ৰিন্ট হয় ঠিক আছে ইয়াত মাষ্টাৰ কেখন আপোনাৰ জোৰা দিয়া হয় মানে মাজেদি জয়েন কৰি কিনে অফসেট মেচিনটোৰ ভিতৰত সোমোৱাই দিয়া হয় কিন্তু পেপাৰখন যিখন আমাৰ প্ৰিন্ট হয় সেইখন এখনেই ডাঙৰ শীট হয় তাত একেলগে আপোনাৰ 8টা পেজ প্ৰিন্ট হৈ যায় ঠিক আছে মই কেতিয়াবা যদি পাৰো আপোনাক অফসেটত গৈ আপোনাক মই দেখুৱাই দিম এটা এটা শীট কেনেকৈ প্ৰিন্ট হয় তো তাৰ কাৰণে আপুনি ভিডিওবিলাক চাই থাকিব কমেন্ট কৰি থাকিব আপুনি কি বিচাৰে কি চাব বিচাৰে কি শিকিব বিচাৰে মই আপোনাক গোটেইখিনি বস্তু প্ৰ্যাকটিক্যালি দেখুৱাই দি যাম তো এনেকৈ আমাৰ 1/4 ডিমাই সাইজৰ মাষ্টাৰ সেটিং কৰা হয় তাৰ পিছত চাওক এতিয়া এনেকৈ যদি সেটিং কৰিলে আপুনি তাৰ পিছত আপুনি কি কৰিব লাগিব এইবিলাক এলাইনমেন্ট কৰিব লাগিব এতিয়া এলাইনমেন্ট হৈ থকা নাই এলাইনমেন্টটো কৰিব লাগিব এইবিলাক অলপ এনেকৈ যত আমি মাৰ্জিনত জোখ দি লৈছিলো সেই জোখমতে আপুনি মিলাব লাগিব জুম কৰি ল'ব যদি দেখা পোৱাত অসুবিধা হয় তো জুম কৰি লৈ আপুনি এনেকৈ মিলাব মিলি আছে এনেকৈ সব পিনে আপুনি মিলাব গোটেই পেজ বিলাক আপুনি সেন্টাৰত এনেকৈ মিলাব এই মাৰ্জিনত যিবিলাক গাইডলাইন দি আছে সেই গাইডলাইনৰ সমানে সমানে আপুনি পেজ বিলাক মিলাই ল'ব ঠিক আছে তো এয়া আমি এটা ফৰ্মা সেটিং কৰিলো মানে মই মাজতে আগৰ লেসন বিলাকত আপোনাক ফৰ্মা বুলি কিবা কিবি কৈ আছিল ফৰ্মা যাতে বুজি পোৱা নাছিল আপুনি আগতে তো আজি আপুনি ফৰ্মা বলা বস্তুটো ক্লিয়াৰ হ'ব আপোনাৰ যদি আপুনি প্ৰথমবাৰৰ বাবে ডিটিপি শিকি আছে প্ৰেছৰ বস্তুবিলাক শিকি আছে তেতিয়া আপুনি প্ৰথমবাৰ আপোনাৰ ক্লিয়াৰ হ'ব যে এইটোকে একচুয়ালি ফৰ্মা বুলি কোৱা হয় ঠিক আছে তো ফৰ্মা মানে হৈছে এটা শীটত মানে ডাঙৰ শীট এটাত যদি আমি 8 পেজ বা 4 পেজ বা 16 পেজ একেলগে যেতিয়া আমাৰ প্ৰিন্ট হয় তাক কোৱা হয় আমাৰ ফৰ্মা ঠিক আছে তো এই 8 পেজ লগ লাগি এটা ফৰ্মা হয় ঠিক আছে কেতিয়াবা 4 পেজি ফৰ্মাও থাকে ঠিক আছে সাপোজ এখন কিতাপ আপোনাৰ 8 পেজি সেটিং কৰি গৈ আপোনাৰ লাষ্টত 4টা পেজ ৰৈ গল এনেকুৱাটো নহয় যে 4টা পেজ প্ৰিন্ট নকৰিলেই হ'ব হেতু নকৰাকে থাকিব নোৱাৰে এটো কৰিবই লাগিব তো হেতু এটা 4 পেজি ফৰ্মা হ'ব ঠিক আছে তো তেনেকুৱা টাইপৰ তো এটো ফৰ্মা বুলি কোৱা যায় তো ফৰ্মা ওয়াইজতে কিতাপবিলাক সেটিং হয় যিমান পেজে নহওক 8 পেজ হওক 16 পেজ হওক 12 পেজ হওক ফৰ্মা ওয়াইজতে কিতাপবিলাক সেটিং হয় এইখিনিলৈকে আপুনি বুজি পালে সুন্দৰকৈ আৰু যদি বুজি পোৱা নাই মোক খুদিব মই এনসাৰ দিম ঠিক সেম প্ৰসেস আপোনাৰ এতিয়া আপুনি কি কৰিব লাগিব মই পেজটো জুম মাইনাস কৰি লৈছো অল্টাৰ VP প্ৰেছ কৰিলে আপোনাৰ পেজটো জুম মাইনাস হ'ব গোটেইবিলাক একলগতে জুম মাইনাস হ'ব এতিয়া চাওক এই গিটা পেজ আমাৰ খালি হৈ আছে মানে 5 নম্বৰ পেজৰ পৰা এই গিটা পেজ আমাৰ খালি হৈ আছে তো এই গিটা পেজ মই এতিয়া ৰিমুভ কৰিবৰ কাৰণে অল্টাৰ LR মই প্ৰেছ কৰো নহলে আপুনি ইয়াত মেনু আছে মেনুত গৈ কৰিব পাৰে মই অল্টাৰ LR প্ৰেছ কৰিলো ইয়াতে মই 5 লিখি দিলো ইয়াতে মই 8 লিখি দিলো এন্টাৰ কৰি দিলো এতিয়া আপোনাৰ চাওক 5 পৰা 8 লৈকে গোটেই গিটা পেজ ৰিমুভ হৈ গৈছে মানে ব্ল্যাঙ্ক পেজ কেটা ৰিমুভ হৈ গৈছে আমি ব্ল্যাঙ্ক পেজ বিলাক ৰিমুভ কৰিব লাগিব ঠিক আছে ব্ল্যাঙ্ক পেজ কিয় আহিছে গম পাইছে নে তো যত নেকি আমাৰ সিঙ্গল পেজ আছিল তাৰ ক্ষেত্ৰত এতিয়া আমাৰ কি হল আমি সেটিং কৰি দিয়াৰ লগে লগে এটা এপচিট আমাৰ দুটা পেজ আহি গল A4 সাইজ এই কাৰণে আমি মাজত কিছুমান ব্ল্যাঙ্ক ঠাই পাই গলো দুটাকৈ সেটিং কৰাৰ কাৰণে ঠিক আছে তো মই মাজৰ কেটা ডিলিট কৰি দিলো এতিয়া চাওক এইটো হল আপোনাৰ 9 নম্বৰ পেজ
তো 9 পাই এতিয়া নেক্সট ফৰ্মাটো সেটিং হ'ব ফৰ্মাটো মই অলৰেডি ক'লোৱে কি বস্তু হয় ফৰ্মা তো নেক্সট ফৰ্মাটো আমাৰ সেটিং হ'ব মাষ্টাৰৰ তো নেক্সট ফৰ্মাটোৰ কাৰণে সেম প্ৰসেস 9 এইটো যদি আপুনি এবাৰ শিকি লয় আপুনি পেজ নাম্বাৰ চাবই নালাগে মই জুম কিমান মাইনাস কৰি লৈছো তথাপিতো মই গম পাও যে কোনটো পেজ কোনটো হয় মানে কিমান নাম্বাৰ পেজটো কোড আছে মই নাচালেও গম পাই যাও ঠিক আছে এটো এটা ফৰ্মুলা হয় এই ফৰ্মুলাটো আপুনি সদায় যদি মনত ৰাখে আপোনাৰ মাষ্টাৰ সেটিংত কেতিয়াও প্ৰবলেম নহয় ঠিক আছে তো চাওক এটো হল আপোনাৰ 9 নম্বৰ পেজ মই উলিয়াই থলো এটো 10 11 12 13 14 15 16 চাওক মই ইয়াতে 8টা পেজ উলিয়াই ললো উলিয়াওতেও চাব কিন্তু দেই আপুনি উলট পালট কেতিয়াও নকৰিব উলট পালট কৰিলে আপোনাৰ এটো নহব কিন্তু এতিয়া আমি সেটিং কৰিম বাহিৰত উলিয়াই ল'ব লাগিব আপুনি মেইন পেজটোৰ পৰা তো চাওক আমাৰ 5 নম্বৰ পেজত আমি গলো 4 নম্বৰ 5 নম্বৰ পেজত আহিলো 5 নম্বৰ পেজত ঠিক আগৰ দৰে মই আকৌ এটা ফৰ্মা আপোনাক সেটিং কৰাই দেখুৱাই দি আছো ঠিক আছে এটো লাষ্ট হয় এটো গল 9 নম্বৰ নেক্সট মই পেজ ডাউন মাৰি গৈ আছো দেই পেজ ডাউন মাৰি গলে আপোনাৰ পোৱা যায় এটো চাওক নেক্সট পেজত আপোনাৰ লেফট আহিল তাৰ নেক্সট পেজত যাব আপোনাৰ ৰাইট যাব তাৰ নেক্সট পেজত যাব আপোনাৰ লেফট এতিয়া তাৰ কাষতে আহিব এটো আকৌ আপুনি ব্যাক যাব লাগিব ব্যাক গৈ এটো আকৌ ব্যাক যাব লাগিব তাৰ পিছত এটো তাৰ পিছত আকৌ ব্যাক যাব লাগিব এটো এটা মই জুম আউট কৰি দিছো চাওক এটো 9 নম্বৰ পেজ হয় 9ৰ কাষত সদায় 16 বহে কাৰণ ভাজ দিলে আমাৰ সেই ভাজে ভাজে হে পেপাৰটো পঢ়িব লাগিব ইয়াত কোনো দিনে আপুনি এনেকুৱা কৰা নাই যে মই এটো 1 এটো 2 বা এটো 9 এটো 10 এনেকুৱা কৰা নাই এটোকে কোৱা যায় একচুয়ালি মাষ্টাৰ সেটিং ঠিক আছে ইয়াত কোনটো পেজ কোড থাকে তাৰ কোনো হিসাব নাই এটো এটা ফৰ্মুলা আছে এই ফৰ্মুলা মতেই যায় বস্তুবিলাক মই যেটো আপোনাক এই মাত্ৰ দেখুৱাই দিলো এটো ফৰ্মুলা মতে আপোনাৰ চাওক 1ৰ পিছত 8 যাব এতিয়া সেকেন্ড ফৰ্মাটত আপোনাৰ 9 নম্বৰ পেজটো প্ৰথম যেটো 9 নম্বৰ পেজৰ ব্যাক কি কয় লেফট সাইডত আপোনাৰ 16 যাব তাৰ পিছত আপোনাৰ 10 এটো 10ৰ কাষত আপোনাৰ 15 যাব দেখিছে মানে 15 কিয় আহিল হেফালে 16 নম্বৰ পেজটো আছিল যে লেফট সাইডে তো 16ৰ আগতেটো আমি 15ই পাম গতিকে এটো পেজ 15 তো এইটো আপুনি নিজে কৰি চালেহে গম পাব সেটিং আপুনি নিজে কৰি চাব মই যিখিনি বুজাই দিলো তেনেকৈ আপুনি বুজি লৈ কৰিব নিশ্চয় পাৰিব যদি নোৱাৰে মোক খুদিব মই বুজাই দিম আকৌ ঠিক যেনেকৈ ইয়াত চাওক আপোনাৰ এটো 14 নম্বৰ পেজ এটো 11 নম্বৰ পেজ এটো এটা ফৰ্মুলাত গৈছে নিজে নিজে সেটিং হৈ গল চাওক এটো 12 এটো 13 ঠিক আছে এনেকৈ আমাৰ নেক্সট ফৰ্মাটো সেটিং হৈ গল মানে আমাৰ দুটা ফৰ্মা সেটিং হৈ গল মানে আমাৰ 16 পেজ সেটিং হৈ গল 16 পেজত আমাৰ দুটা ফৰ্মা মানে এটো 8 পেজি ফৰ্মা হয় একচুয়ালি 8 পেজি ফৰ্মাত আপোনাৰ 8টা পেজে প্ৰিন্ট হয় ঠিক আছে তো মই ইয়াত 16টা পেজ সেটিং কৰিলো মানে ইয়াত মই দুটা ফৰ্মা সেটিং কৰিলো আৰু মনত ৰাখিব এটা ফৰ্মাত 4টা পেজ মাষ্টাৰ লব লাগিব আপুনি আৰু 4টা পেজ মানে হৈছে দুখন মাষ্টাৰ ব্যাক টু ব্যাক ঠিক আছে আৰু মই এই মাত্ৰ এইখিনি যিখিনি দেখুৱালো এইখিনি যদি আপুনি বুজি পোৱা নাই মই এতিয়া আপোনাক ইয়াতে ড্ৰ কৰি কিনে মই আপোনাক বুজাই দি আছো কেনেকৈ হয় বস্তুটো একচুয়ালি মই ড্ৰ কৰি আপোনাক বুজাই দি আছো এয়া চাওক আমাৰ এইখন হৈছে আমাৰ মাষ্টাৰ এইখন হৈছে আমাৰ মাষ্টাৰ এই মাষ্টাৰৰ এইখন হৈছে মাষ্টাৰ 1 1 নম্বৰ মাষ্টাৰ এইখন হৈছে 2 নম্বৰ মানে ইয়াৰ ব্যাকটো এইখন হৈছে 3 নম্বৰ আৰু এইখন হৈছে
4 নম্বৰ ঠিক আছে মানে ইয়াত এইটোৰ বেক এইটোৰ বেক এইটো ইয়াত দুখন মাষ্টাৰ আছে দুখন মাষ্টাৰৰ বেক টু বেক আছে মই মাষ্টাৰ 1 মাষ্টাৰ 2 মাষ্টাৰ 3 মাষ্টাৰ 4 এনেকৈ দি লৈছোঁ মানে পেজ ৱাইজ দি লৈছোঁ ঠিক আছে এইটো তো এই পেজ কেইটাতে আপোনাৰ দুটা দুটাকৈ পেজ আহিছে মানে ইয়াত মই মাজেদি এনেকৈ ভাগ কৰি দিছোঁ ঠিক আছে ইয়াত মই মাজেদি এনেকৈ ভাগ কৰি দিছোঁ তো ইয়াতে আপোনাৰ কেনেকুৱা হৈছে আপোনাৰ বস্তুটো মই দেখুৱাই আছোঁ এইটো হয় আপোনাৰ 1 আৰু এইটো হয় আপোনাৰ 8 এনেকুৱা সিস্টেমত হয় বস্তুটো ঠিক আছে এইটো হৈছে আপোনাৰ 2 এইটো হৈছে আপোনাৰ 7 ঠিক এই সিস্টেমত যায় বস্তুটো তাৰ পিছত ইয়াত আহিব আপোনাৰ 3 ইয়াত আহিব আপোনাৰ 6 ঠিক আছে তাৰ পিছত আপোনাৰ ইয়াত আহিব 4 ইয়াত আহিব 5 1 8 2 7 3 6 4 5 ঠিক আছে এইটো ফৰ্মুলাতে আপোনাৰ মাষ্টাৰবিলাক সেটিং হয় মই ইমান সময় আপোনাক যেটো দেখুৱালো এইটো সেটিং মই আপোনাক দেখুৱাই আছিলো ঠিক আছে তো এইটোত আপোনাৰ হয়তো অলপ বুজাত অসুবিধা হ'ব পাৰে সেই কাৰণে মই আপোনাক প্ৰ্যাকটিক্যালি দেখুৱাই দিলো এটো কেনেকৈ কৰা যায় ঠিক আছে ইয়াৰ এটা অটোমেটিক প্ৰসেসও আছে আপুনি এনেকৈ অংক কৰি থাকিব নালাগে ইয়াৰ অটোমেটিক প্ৰসেসটো মই দেখুৱাই দিম বাৰু ইয়াৰ অটোমেটিক প্ৰসেসটো মই নেক্সট কেতিয়াবা দেখুৱাই দিম বাৰু আপুনি এনেকৈ এটা দুটাকৈ এনেকৈ পেজবিলাক বাহিৰত থৈ এনেকৈ কৰিব নালাগে অটোমেটিক হোৱা সিস্টেম এটা আছে মই হেতু আপোনাক নেক্সট কেতিয়াবা দেখুৱাই দিম এনে ফ্ৰেন্ডছ ভিডিওটো চাই নিশ্চয় ভাল পালে নেক্সট লেসনত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই